পৰিভ্ৰমী চৰাই ধ্বংসযজ্ঞ কৰা সকলৰ বিৰুদ্ধে সাৱধান বাৰ্তা। বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কাপলা বিলত পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ সজাগতা সভা অনুষ্ঠিত। বৰপেটা আৰু নলবাৰী জিলাৰ কেইবাগৰাকীও প্ৰকৃতিপ্ৰেমী সভাত উপস্থিত হৈ সমগ্ৰ অঞ্চলৰ জলাশয়ৰ বিষয়ে আলোচনা কৰে আৰু পৰিভ্ৰমী চৰাইৰ লগতে কণী দিয়া মাছ নিধন কৰা সম্পৰ্কে আলোচনা কৰি এখন সমিতি গঠন কৰে। উল্লেখ্য যে যোৱা বছৰ সৰ্থেবাৰী অঞ্চলত গঠিত হোৱা সৰ্থেবাৰী পক্ষী সুৰক্ষা সমিতিখনৰ আজি নামটো সলনি কৰি পক্ষী আৰু মৎস্য সুৰক্ষা সমিতি অসম নামেৰে নামাকৰণ কৰা হয়। সমগ্ৰ অসমৰ সকলো ঠাইৰে প্ৰকৃতিপ্ৰেমী সকলক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰে আজি সমিতিখন কৰি জলাশয়সমূহলৈ অহা পৰিভ্ৰমী চৰাইসমূহ ধ্বংস কৰা সন্দৰ্ভত আলোচনা কৰে। পৰৱৰ্তী পৰ্যায়ত জিলা আয়ুক্তৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে আৰু লগতে গাঁৱে গাঁৱে সজাগতা সভা বাতৰ নাট আদিৰে পক্ষী সুৰক্ষা আইনখনৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়ায়। নাই এতিয়া আমাৰ গোটেই অসমতে এটা এনেকুৱা পৰিস্থিতি হৈছে যে চৰাই চিৰিকটিবিলাক যেন আমাৰ মানুহৰ কিবা ভক্ষণ কৰাৰ কাৰণে এটা সুলভভাৱে পোৱা যায়। আজি খাল বিল নদ নদী বিভিন্ন এলেকাবিলাকত আপোনাৰ পৰিভ্ৰমী চৰাইবোৰ আহে আৰু একাংশ মানুহে তেওঁলোকে অৰ্থনৈতিক লাভালাভ আৰু নিজে ভক্ষণ কৰাৰ বাবে হাজাৰ হাজাৰ চৰাই মাৰি ধ্বংস কৰি পেলাইছে। বিশেষকৈ মোৰ ঘৰ যিগতিকে এই কাপলা বিলৰ নিকটৱৰ্তী গাঁও এখনত মোৰ ঘৰ। আমি খবৰ পোৱা মতে যোৱা দেৱালীৰ সময়ত যি অন্ধকাৰ এটা পৰিৱেশ হয়, অমাৱস্যাৰ সময়ত প্ৰায় 20,000 চৰাই এই কাপলা বিলত মাৰি বিভিন্ন জায়গাত বিক্ৰী কৰা হৈছে আৰু বিভিন্নজনে সেই খাদ্য ভক্ষণ কৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে বা এওঁলোকে এই যি নিধনযজ্ঞ চলি আছে, এই নিধনযজ্ঞবোৰ ৰোধ কৰাৰ কাৰণে আজি আমাৰ এই অঞ্চলৰ বিভিন্ন মানুহ ওলাই আহিছে। ওলাই আহি আজি এখন সন্মানীয় অভয় বৰ্মন ডাঙৰীয়াক সভাপতি হিচাপে ৰাখি আৰু নিখিলেশ ডেকা ডাঙৰীয়াক সম্পাদক হিচাপে ৰাখি আজি এখন সমিতি গঠন কৰে আৰু এই সমিতিখনে পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ ৰাখিব, প্ৰশাসনক জনাব আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি এই নিধনযজ্ঞ বন্ধ কৰাৰ এক প্ৰস্তুতি আৰম্ভ হৈছে। আৰু এই প্ৰস্তুতি ইয়াতেই ক্ষান্ত নাথাকি গোটেই অসমতে যি চৰাই চিৰিকটি আৰু গাভিনী মৎস্যৰ ওপৰত যধে মধে আক্ৰমণ কৰা হয়, এই আক্ৰমণ যিকোনো প্ৰকাৰে ৰক্ষা কৰাৰ কাৰণে চেষ্টা অব্যাহত থাকিব। ধন্যবাদ। বিগত বৰ্ষত আমি 10% ফলপ্ৰসূ হৈছোঁ, কিন্তু আমি এইবাৰ পক্ষী আৰু মৎস্য সুৰক্ষাত 100% সফলতা পাম। আজি যিসকল সদস্য আমি নতুনকৈ লৈছোঁ আৰু পুৰণিখিনিও আমাৰ লগত আছেই ইতিমধ্যে, যিটো আমি প্ৰসাৰ লাভ কৰিছোঁ, মানুহৰ যিটো আস্থা লাভ কৰিছোঁ, এইটো নিশ্চিত যে এইবাৰ পক্ষী আৰু গাভিনী মাছ সুৰক্ষিত হোৱাটো আমাৰ এই অঞ্চলত নিশ্চিত। আৰু ইতিমধ্যে আমি বিভিন্ন যিবোৰ ঠাইৰ পৰা আমাৰ পক্ষী নিধন হয় বা মাছ নিধন হয়, সেইবোৰ ঠাইত আমি সজাগতামূলক ব্যৱস্থা কৰিম আৰু আমি সজাগতা সভা পাতিম আৰু আমি ঠায়ে ঠায়ে বাতৰ নাট সৃষ্টি কৰিম। কাৰণ আমাৰ বাতৰ নাটৰ সৃষ্টিকৰ্তা আমাৰ নিজেই সভাপতি এগৰাকী আছে। আমি তেনেকুৱা সভাপতি এগৰাকী পাই আৰু তেখেত নিজে এজন আইনজ্ঞ। গতিকে এইবাৰ নিশ্চিতভাৱে আমি আশা কৰিব পাৰোঁ যে আমি 100% এই পক্ষী আৰু মৎস্য অবৈধভাৱে যিটো নিধন পৰ্ব চলি আছে সেইটো আমি ৰোধ কৰিবলৈ সক্ষম হ'ম বুলি আমি প্ৰত্যেকজন সদস্য আশাবাদী। আৰু আমি আজি এই মৃত্যুঞ্জয় ধামত আটাইকেইগৰাকী সদস্যই শপত লৈছোঁ যে আমি নিষ্ঠা আৰু সততাৰে কাম কৰিম। ৰাইজে আমাৰ লগত সহযোগ কৰক। 100% পক্ষী বা পৰিভ্ৰমী পক্ষী বা যিকোনো ধৰণৰ পক্ষী নিধন অবৈধভাৱে হৈ আছে সেইটো নিশ্চয় বন্ধ হ'ব। আৰু লগতে আমি এইটো কথা কওঁ, কোনো বনৰীয়া চৰাই যাতে আপোনালোকে পাখি কাটি সজাৰ ভিতৰত আবদ্ধ কৰি ৰাখি আনন্দ উপভোগ নকৰে। যিকোনো মানুহক আমি আহ্বান জনাইছোঁ যে পাখি কাটি বনৰীয়া চৰাই পুহিব নোৱাৰে। আপোনাৰ তাত পক্ষী আহে বা আপোনাৰ পোহনীয়া হয়, সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু পাখি কাটি আবদ্ধ কৰি কোনো চৰাই যদি ৰখা আমাৰ দৃষ্টিগোচৰ হয়, তেতিয়াহ'লে আমি কিন্তু এইবাৰ
আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কিন্তু প্ৰশাসনৰ কিছু কৰণীয় আছে, প্ৰশাসনে নিশ্চয় কৰণীয় আছে আৰু প্ৰশাসনে এইখিনি কৰণীয় কৰিব লাগিব। আমাৰ অভিযোগ নাযায়, আমাৰ সৰ্বসাধাৰণৰ অভিযোগ আজিলৈ থানালৈ নাযায়, আৰু দুই এটা যায় যদিনো তাৰমানে সেইটো দুই এজনে ব্যক্তিগত হিচাপত দিয়া বুলি ভাবে। কিন্তু সেই কাৰণত এইবাৰ আমি সংগঠনৰ পৰাই তেনেকুৱা অভিযোগ দাখিল কৰিম আৰু দাবী জনাম যে এইখন আইন নিশ্চিতভাৱে প্ৰণয়ন হওক আৰু বাস্তৱত ৰূপায়িত হওক। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, নিউজ 24 NE।